সো মই এতিয়া আহি গাড়ী পাৰ্ক কৰিলো আৰু এতিয়া গৈ আছো শাক পাচলি বজাৰ। তো শাক পাচলি বজাৰত গৈ পেলাই অকণমান শাক ল'ম বোলা। এতিয়া বজাৰ মুখত সোমাইছোহি। এতিয়া এই সন্মুখতে শাক পায়, একদম বজাৰৰ সন্মুখতে। চাও আছে আজি আছে নে নাই। খুৰী মূলা শাক বিক্ৰী হৈছে? কেইমুঠা কেইটাকে? পুৰি ললে 80 টকা। 5টা হ'ব, 5টা দিয়ক। পুৰি ললে 80 টকা, 5টা দিয়ক। আৰু এইটো কিমানকে? 5টা। এইটো 5টা, এইটো 5টা দিয়ক। কেইটা দিলে? 5টা দিয়ক। এইটোও ল'ম, এইটো ল'ম। মানুহেতো ল'বই। ঘৰৰ কাৰণে লৈ ইমান কি কৰিম। চাৰিটাই যদি লওঁ ভাল চাই লওঁ। দিয়ক এই চাৰিটা দিয়ক। চাৰিটা এয়া হ'ল 5টা। এই দুটা পালেং কিমানকে? পালেং নাই। লাই বেছৰ মূলা মন খাম লগা। বেছৰ কাম কম। কুটো লৈছোন। ডাঙৰ ঠঙা এটা দিলে হৈ যায়। বলো মূলা এইটো এতিয়া মোৰ হৈ গ'ল। এইটো মূলা শাক 4টা 20 টকা। আৰু এয়া আছিলে সৰিয়হৰ শাক 5টা 20 টকা 5 মুঠা। এইটোৱে আকৌ বাহিৰত হ'লে দামটো বেছি হ'ব। ইয়াতে আৰু বেছি নালাগে, দুটা বস্তু হৈ গ'ল। আৰু ৰাস্তাত যদি কৰবাত ভাল সৰু মাছ পাওঁ, সৰু মাছ লৈ ল'ম। বজাৰ শেষ। কিহৰ কাৰণে কাইলে আকৌ শনিবাৰৰ যিটো আমাৰ গড়চুকৰ বজাৰ হয়, গড়চুকৰ বজাৰৰ পৰাই আমি লওঁ। বাকীখিনি বজাৰ গড়চুকৰ পৰাই হ'ব। এতিয়া যিহেতু এইখিনি লৈ ললো, এতিয়া আমাৰ কটাবাৰী বেথানী স্কুলৰ সন্মুখত সৰু মাছ বা পুখুৰী মাছ পায়। তাৰ পৰা মই ঘৰত এনে মাছ লোৱা আছে, কিন্তু মই সৰু মাছ খাই যিহেতু ভাল পাওঁ, তো চেষ্টা কৰিম সৰু মাছ যদি পাওঁ তেতিয়াহ'লে অকণমান সৰু মাছ লোৱাৰে চেষ্টা কৰা যাব। এতিয়া গাড়ীৰ ফালে গৈ আছো। গাড়ীত গৈ যদি বস্তুখিনি থওঁ গাড়ীত গৈ, তাৰপিছত এইফালে যাম, ঘৰৰ পিনে যাম। ঘৰৰ পিনে যাওঁতে ৰাস্তাত ফেৰি পৰিবই কটাবাৰী যিটো আমাৰ বেথানী স্কুল আছে, সেই বেথানী স্কুলৰ সন্মুখত মানুহ মাছ লৈ আহে, লোকেল বেপাৰী।
তো তাতে যদি শ'ল মাছ পাওঁ তাৰ পৰা মাছ অকণমান লৈ ল'ম এতিয়া এইখিনি ৰাখিলোঁ ব'লা তেতিয়াহ'লে